এখন গাঁৱত এহাল বুঢ়া বুঢ়ী আছিল। বুঢ়া কালত তেওঁলোকৰ এটা ল'ৰা সন্তান জন্ম পালে। ল'ৰাটিৰ নাম কি ৰাখিব ভাবি বুঢ়া গণকৰ ওচৰলৈ ওলাল। গণকে তেওঁলোকৰ সন্তানটি নুমলীয়াকৈ হোৱা দেখি তাৰ নাম দিলে নুমল। নামটো পায়েই বুঢ়াৰ আনন্দতে খৰমুৱা হ'ল। বাটত কেনেবাকৈ পাহৰি যায় বুলি সি নুমল নুমলকৈ চিঞৰি আহিবলৈ ধৰিলে। এনেদৰে গৈ গৈ সি এটা নদী পালে। সেই সময়তেই সদাগৰে তাত নাৱৰীয়াসকলক নাও মেলিবলৈ আদেশ দিছিল। নাৱৰীয়াসকলেও নাও মেলিবলৈ বুলি ধৰোঁতেই বুঢ়াৰ কৈ যোৱা নেমেল নেমেল শব্দটো শুনিবলৈ পালে। তাৰ পাছত নাৱৰীয়াহঁতেও সদাগৰক আহি ক'লে যে কোনোবা বুঢ়া এটাই তেওঁলোকক নাও মেলিবলৈ হাক দি গৈছে। তাৰ পাছত সদাগৰেও তেওঁকনো কিয় নাও মেলিবলৈ হাক দিছে বুলি বুঢ়াৰ কাষলৈ গৈ সুধিলে। কিন্তু বুঢ়াই কেনেবাকৈ নামটো পাহৰি যায় বুলি সদাগৰৰ কথাত একো উত্তৰ নিদি কেৱল নেমেল নেমেল কৰি থাকিল। বুঢ়াৰ এনে কাণ্ড দেখি সদাগৰৰ খং উঠিল আৰু সদাগৰ আৰু তেওঁৰ নাৱৰীয়াসকলে গৈ বুঢ়াক এসেকা দিলে। মাৰ খাই বুঢ়াই নেমেল শব্দটো ক'বলৈ পাহৰি এবাৰ নহবৰ হ'ল বুলিল। এনেদৰে গৈ থাকোঁতে সি এইবাৰ এটা বুঢ়াক লগ পালে। বুঢ়াটোৱে ভাবিলে যে তেওঁ ভালদৰে পোছাক পৰিধান কৰি অহা দেখি এই বুঢ়াটোৱে তাক ঠাট্টা কৰিব। এই বুলি ভাবি সি বুঢ়াক এসেকা দিলে। এইবাৰো বুঢ়াই মাৰ খাই নহবৰ হ'ল পাহৰি ইটোতকৈ সিটো চৰাহে বুলি ক'বলৈ ধৰিলে। এনেদৰে গৈ থাকোঁতে সি আকৌ দুজন মানুহৰ কাষ পালেগৈ। সি এনেদৰে কৈ থকা দেখি মানুহ দুজনে ভাবিলে যে তেওঁলোকক দেখি কিবা ঠাট্টা কৰিছে আৰু এই বুলি দুয়োজনে লগ হৈ বুঢ়াক আকৌ এসেকা দিলে। মাৰ খাই বুঢ়াই এইবাৰ সকলোবোৰ পাহৰি কেনেবাকৈ চেঁচৰি বেচৰি গৈ ঘৰ সোমালেগৈ। ঘৰ পায়েই সি গৈ বুঢ়ীক সকলোখিনি কথা ক'লে। তাৰ পাছত বুঢ়ীও ল'ৰাৰ নাম থোৱা নহ'ল বুলি বাৰীৰ পাছৰ মাটিটুকুৰা নুমলীয়াকৈ খেতি কৰিবলৈ ক'লে। বুঢ়ীৰ মুখত নুমলীয়াকৈ শব্দ শুনি বুঢ়াৰো ল'ৰাৰ নামটোলৈ মনত পৰি গ'ল আৰু বুঢ়াই বুঢ়ীয়ে সকলো জানিও ল'ৰাটোৰ নাম থ'বলৈ বুঢ়াক পঠোৱা বুলি ভাবি বুঢ়ীক মাৰ সোধালে। এনেদৰে তেওঁলোকৰ ল'ৰাটোৰ নাম নুমল হ'লগৈ আৰু বুঢ়া বুঢ়ী আৰু ল'ৰাটো সুখে এদিন কটালে।